নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মোবাইললৈ বাৰু এই মেছেজটো আহিলে নে নাই অহা কমেণ্ট ছেকশ্যনত জনাবচোন। এই মেছেজটো বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় হৈ পৰিছে মহিলাসকলৰ কাৰণে। এই মেছেজটোত লিখা আছে যে আপোনাৰ বেংকৰ একাউণ্টত 1 টকা এটা ক্ৰেডিট হৈছে। এতিয়া মেছেজটো বাৰু কি আপোনালোকে ধৰিব পাৰিছেনে? এই মেছেজটো হৈছে অৰুণোদয় আঁচনিৰ মেছেজ। যিসকল মহিলাৰ অৰুণোদয় আঁচনি এপ্ৰুভ হৈছে, যিসকল মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমাব, তো তেওঁলোকলৈ এই মেছেজটো আহিছে। তেওঁলোকৰ একাউণ্টত 1 টকা এটা চৰকাৰে ভৰাই চাইছে যে তেখেতৰ একাউণ্টটো ঠিকে আছে নে নাই। যদি 1 টকাটো সোমাইছে, ডেট মিনছ আপোনাৰ অৰুণোদয় আঁচনিৰ ধন সোমাব। আপুনি একদম লাকি মানুহ, আপুনি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওকচোন আপোনালোকৰ মোবাইললৈ এই 1 টকাৰ মেছেজটো আহিছে নে নাই অহা। যদি আপোনাৰ মোবাইললৈ এই 1 টকাৰ ৰিচিপ্ট হোৱা মেছেজটো আহিছে, তেন্তে আপোনালোকে নিশ্চিন্ত মনে থাকক যে আপোনাৰ একাউণ্টত পইচা সোমাবই। এতিয়া যিসকল মহিলাৰ এই মেছেজটো নাই অহা তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ পইচা নোসোমাব নেকি? বহু মহিলাই ভয় খাই আছে। সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই যে 1 টকাৰ মেছেজটো আহিছে, তো এই 1 টকাৰ মেছেজটো এইকাৰণে পঠোৱা হৈছে যে আপোনালোকৰ বেংকৰ একাউণ্টটো শুদ্ধ হৈছে নে নাই হোৱা সেইটো কনফাৰ্ম কৰি চাইছে। 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন, আৰু সেই দিনাখনেই বেংকৰ একাউণ্টলৈ অৰুণোদয় আঁচনিৰ ধনসমূহ পঠিয়াই দিয়া হ'ব 17 ছেপ্টেম্বৰ। অৰ্থাৎ এই মাহৰ 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন বেংকৰ একাউণ্টে অৰুণোদয় আঁচনিৰ ধনবিলাক যাবগৈ। যিবিলাকৰ গেছ আছে তেওঁলোকে 1500 পাব, যিবিলাকৰ গেছ নাই 1250 টকাকৈ পাব। এতিয়া এই 1 টকাটো ক্ৰেডিট হোৱা মানে আপোনালোকে কনফাৰ্ম হৈ থাকক যে আপোনাৰ অৰুণোদয় আঁচনিৰ ধনটোই সোমাবই। কিন্তু কিছু মহিলাৰ এতিয়ালৈকে সেই 1 টকাৰ মেছেজটো নাই অহা। এতিয়া এই 1 টকাৰ মেছেজটো কি কাৰণত অহা নাই এই সম্পৰ্কত যদি আপোনালোকক ক'বলৈ যাওঁ, হয়তো আপোনালোকৰ কিবা ডকুমেণ্ট পাতিৰ ভুল থাকিব পাৰে, বেংকৰ একাউণ্টৰ খেলিমেলি থাকিব পাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে কোনো মহিলা হাৰি নাযায়। যাৰ যাৰ ডকুমেণ্ট অলৰেডি ছাবমিট হৈছে তেওঁলোকেও পাব, আৰু যাৰ যাৰ ডকুমেণ্ট অলৰেডি ছাবমিট হোৱা নাই তেওঁলোকেও পইচা লাভ কৰিব বুলি জনাইছে। কিছু লোকৰ KYC প্ৰব্লেমৰ কাৰণে মেছেজটো অহা নাই। কিছু লোকৰ আকৌ এই মেছেজটো ওলাই অহা তেওঁলোকৰ বেংকৰ একাউণ্টৰ পইচা সোমোৱা মেছেজ মোবাইলত নাহে, সেইটো কাৰণেও কিছু লোকৰ মেছেজটো অহা নাই। বা কিছুমান লোকৰ এনেকুৱা হৈছে আধাৰ কাৰ্ড লিংক নাই বেংকৰ একাউণ্টৰ লগত, যাৰ কাৰণে নেকি তেওঁলোকৰ একাউণ্টলৈ পইচা আহি পোৱাহি নাই। এতিয়া আপোনাৰ যদি এইকেইটা কাৰণবশতঃ আপোনাৰ মোবাইললৈ মেছেজটো অহা নাই, তেন্তে চিন্তা নকৰিব, আপোনালোকে পইচা পাব। বা আপোনালোকৰ যদি অন্য কিবা খেলিমেলিও হৈ থাকে তথাপিও আপোনালোকৰ একাউণ্টত পইচা সোমাবই, কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে প্ৰত্যেককে পইচা দিয়া হ'ব। তথাপিও আপোনালোকে আপোনালোকৰ ছেফটিৰ কাৰণে পইচা লাভ কৰিবৰ কাৰণে এটা কাম কৰিব পাৰে। আপোনালোকে এটা DBT একাউণ্ট অপেন কৰক। আৰু DBT একাউণ্টটো কেনেকৈ খুলিব? DBT একাউণ্ট খুলিবৰ কাৰণে আপোনালোকে হয় ডাকঘৰত যাব লাগিব, ডাকঘৰত খোলা হয় পোষ্ট অফিচত, নতুবা আপোনালোকে এয়াৰটেলৰ যিকোনো এটা শাখাত যাওক, এয়াৰটেল পে'মেণ্ট বেংকৰ ষ্ট'ৰত যাওক, তাত গৈ আপোনালোকে এটা DBT একাউণ্ট খুলি লওক। DBT একাউণ্ট খুলিলে ডাইৰেক্টলি চৰকাৰৰ পইচাসমূহ বেংকৰ একাউণ্টত সোমাই যাব। কোনো ধৰণৰ টেনশ্যন নাই, ডাইৰেক্টলি সোমাব। গতিকে এই কামটো আপোনালোকে কৰি ৰাখক, কাৰণ 17 ছেপ্টেম্বৰ বেছিদিন নাই। তো 17 ছেপ্টেম্বৰ আগত একাউণ্টে খুলি ৰাখক, আৰু পইচা যদি সোমায় তেতিয়া আৰামছে আপোনালোকে পইচা লাভ কৰিব। নহ'লে কি ঠিক, আপোনাৰ ধৰি লওক বোলে মেছেজটো নাহিলে পইচাও নোসোমালে, ঠিক নাই নহয় চৰকাৰৰ কথা। গতিকে তাৰ পূৰ্বে একাউণ্টটো খুলি ৰাখক, DBT একাউণ্ট এটা, তো পইচা সোমাবই একাউণ্টত আৰু DBTৰ জৰিয়তে, ঠিক আছে। তো আপোনালোকে 17 ছেপ্টেম্বৰ আগত সেই কামটো কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ইনফৰ্মেটিভ লাগিলে অকণমান শ্বেয়াৰ কৰি দিব। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজু ভিডিঅ' কিছু ধন্যবাদ। জয় অসম।